গানৰ শিল্পী অসমীয়া জাতিৰ আৱেগ জুবিন গাৰ্গ ডাঙৰীয়া যিদিনাখনৰ পৰাই নোহোৱা হ'ল অসমৰ প্ৰতিজন ব্যক্তি শোকত ভাগি পৰিছে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ অসমত প্ৰতিবাদ কৰা হৈছে আৰু সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে অনতিপলমে পাব লাগে। ন্যায় বিচাৰি টাইহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিবাদ কৰি আহিছে। কিন্তু আজি দেখিবলৈ পালোঁ যে বাক্সাত ন্যায় বিচৰাৰ নামত প্ৰতিবাদ হৈছে বা যিসকল দোষী বুলি ইতিমধ্যে ৰাইজৰ আদালতত প্ৰমাণিত হৈছে, যিসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰাৰ মুহূৰ্তত একাংশ ব্যক্তিয়ে প্ৰতিবাদ কৰাৰ সময়ত কিন্তু শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে, সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা পৰিলক্ষিত হৈছে, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। এয়া আচলতে কোনো কালেই মানি ল'বলগীয়া বিষয় নহয়, কাৰণ প্ৰতিবাদ সদায় গণতান্ত্ৰিক হ'ব লাগিব আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ মাজেৰে আমি আমাৰ যিবিলাক দাবী আছে সেইবিলাক পূৰণ কৰাব লাগিব। আৰু অসমত আমি কোনো কালে দেখা নাই যে কিবা এটা বিষয়ক লৈ প্ৰতিবাদ কৰাৰ মুহূৰ্তত এনেকুৱা এটা ৰূপ, আজি যিটো ৰূপ লোৱা হৈছে তেনেকুৱা এটা ৰূপ কিন্তু বৰ বিশেষ আমি অসমত আজিলৈকে দেখা নাই। আৰু এটা কথা আমি টাইম জনতাই ক'ব লাগিব যে এয়া যিসকলেই আজি শিলগুটি নিক্ষেপ কৰিছে বা অন্যান্য হিংসাত্মক ৰূপ লোৱাৰ এটা গাড়ী জ্বলাই দিয়া হৈছে, হিংসাত্মক ৰূপ ল'বৰ কাৰণে বা দিয়াবৰ কাৰণে যিসকলে যত্ন কৰিছে তেখেতসকলক আমি টাইম ছাত্ৰতাই ভাবোঁ যে কোনো কালে অসমীয়া হ'ব নোৱাৰে আৰু জুবিন প্ৰেমী কেতিয়াও হ'ব নোৱাৰে। কাৰণ জুবিন প্ৰেমী যদি হ'লহেঁতেন তেন্তে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এনেকুৱা ধৰণৰ পথ কেতিয়াও বাছি নল'লেহেঁতেন। সংগ্ৰামৰ পথটো নিশ্চয় কিন্তু এয়া গণতান্ত্ৰিক হ'লে, গতিকে তেনেকুৱা কেতিয়াও হ'ব নালাগে। যিসকলে দুখ পাইছে আমি তেখেতসকলৰ আশুআৰোগ্য কামনা কৰিছোঁ আৰু যিসকলে এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিলে তেখেতসকলৰ সুৰতে সুৰ মিলাই দিলে যাতে অন্যান্য লোকসকলেও তেনেকুৱা ধৰণৰ যাতে কৰ্মকাণ্ড কৰিবলৈ যাতে চেষ্টা নকৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু জুবিন দাৰ ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিজন অসমবাসীয়ে শান্তিপ্ৰিয়ভাৱে প্ৰতিবাদ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিটো বিষয় সেই বিষয়টো আগুৱাই নিবৰ কাৰণে আহ্বান জনাইছোঁ। যিটো দুৰ্ঘটনা ঘটিলে ই সঁচাকৈ নিন্দনীয়, যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক আক্ৰমণ কৰা আমি দেখিব পাইছোঁ, পুলিচ প্ৰশাসনক আক্ৰমণ কৰা দেখিব পাইছোঁ। যিহেতু চাওক তাত যিকেইজন দোষীক লৈ গৈছে বা যিকেইজনৰ তালৈ লৈ যোৱা হ'ল আমি সকলোৱে গোটেই অসমবাসীয়ে জানো আৰু আমিও বিচাৰিছোঁ জাষ্টিছ পোৱাটো। আৰু জুবিন দাই কেতিয়াও এইটো বিচৰা নাছিলে, হত্যা হিংসা এইটো জুবিন দাই কেতিয়াও এইখিনি বস্তু বিচৰা নাছিলে। আৰু আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা এটা সন্দেহ প্ৰকাশ কৰিছোঁ, কোনো দুষ্টিকাৰীয়ে জুবিন দাৰ যিটো তদন্ত প্ৰক্ৰিয়া চলাই আছে চৰকাৰে হওক বা প্ৰশাসনে হওক, সেই তদন্ত প্ৰক্ৰিয়াক বিপদে পৰিচালিত কৰাৰ কিবা পৰিকল্পনা কৰিছে বুলি আমি গোন্ধ পোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে। সেয়েহে ইয়াক আমি অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ জনাইছোঁ, আপুনি ইয়াক এনেকুৱা ধৰণৰ দুষ্টিকাৰীসকলক বাছি বাছি আপোনালোকে আৰু ইয়াৰ ভিতৰত কি অন্তৰাল সোমাই আছে সেইবোৰ গোটেই বস্তুখিনি আপোনালোকে তদন্ত কৰিব লাগে আৰু ইয়াত কিবা ষড়যন্ত্ৰ আছে নেকি সেইখিনি ফাদিল কৰিব লাগে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক আৰু পুলিচ প্ৰশাসনক আক্ৰমণ কৰা কাৰ্যক আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ নিন্দা কৰিছোঁ আৰু অনাগত দিনত এনেধৰণৰ দুষ্টিকাৰীক এনেকুৱা ধৰণৰ বিক্ষুব্ধি ঘটনাৰ পৰা বিৰত থাকিবৰ কাৰণে শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।